হয়, এনি ভাৰত 24 দৰ্শকসকলক স্বাগতম জনাইছোঁ। বিশেষভাৱে মহাশিৱৰাত্ৰিলৈ মাথো দুদিন আছে আৰু মহাশিৱৰাত্ৰিলৈ যি ব্যতিক্ৰমী আয়োজন চলিছে তেজপুৰৰ বিভিন্ন প্ৰান্তে সমগ্ৰ ৰাজ্যৰ লগতে আৰু যিহেতুকে মঠ মন্দিৰৰ লগতে আজি মই এখন জেগাত উপস্থিত আছো য'ত ঐতিহ্যমণ্ডিত গড়দল বুলি কয় তেজপুৰৰ মাজমজিয়াত অৱস্থিত ভিতৰুৱা পৰিৱেশৰ জেগাত আৰু মোৰ লগতো দুজন ব্যক্তি আছে মই দুজনৰ সৈতে মই চিনাকি হ'ম আৰু যি মহাশিৱৰাত্ৰিৰ বিষয়ে আয়োজন চলিছে কেনেধৰণে ব্যাপক আয়োজন চলিছে মই এনি ভাৰত দৰ্শকসকলক টেলিভিশ্যন পৰ্দাত মই দেখুৱাবলৈ যত্ন কৰিম পোনপ্ৰথমে এজন ব্যক্তি আছে পোনপ্ৰথমে নমস্কাৰ। স্বাগতম জনাইছো হয়, নমস্কাৰ। যিহেতু শিৱৰাত্ৰিলৈ আপোনাৰ দুদিন আছে ত' হয়। কেনে ধৰণৰ আয়োজন চলিছে বা শিৱৰাত্ৰিত হয়, অহা ২৬ ফেব্ৰুৱাৰী তাৰিখে আমাৰ ঐতিহাসিক গড়দৌল প্ৰাংগণত আমাৰ বেলতল শিৱ মন্দিৰত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি ভাগ আয়োজন কৰিছোঁ। সকলোকে আপোনালোকৰ জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ। কাৰণ এই ঐতিহাসিক গড়দৌলত আমি অতীজৰ পৰাই এই শিৱৰাত্ৰি ভাগ আয়োজন কৰি আহিছোঁ। লগতে যিহেতু এইটো গড়দৌল হৈছে এটা শিৱ মহাদেৱৰ স্থান বুলি আমি জানো আৰু ইয়াৰ ইতিহাস বিচাৰিবলৈ যাওঁতে ইয়াত বহু তথ্য লুকাই আছে। যিহেতু বান ৰজাৰ ৰাজধানী তেজপুৰ, সেই সূত্ৰে বান ৰজাৰ দুহিতা উষা দেৱীৰ লগত বহুখিনি কথা ইয়াত জড়িত হৈ আছে। উষা অনিৰুদ্ধৰ মিলনৰ থলী বুলি কয়। লগতে ইয়াত আমাৰ গড়দৌল গজেন্দ্ৰ নামঘৰ এভাগো আছে। আমাৰ বাৰ্ষিক যি অনুষ্ঠান হয়, ধৰ্মীয় অনুষ্ঠান আমি তাত পালন কৰি থাকোঁ। কাৰণ গড়দৌল গজেন্দ্ৰ নামঘৰ আহ, তাৰ মূলতে হৈছিলে কাৰণ গড়দৌলত সেই এটা সময়ত গজেন্দ্ৰ মানে হাতী আহি পেলাই সিংহাসনখন লৰাই থৈ যায় মূল জেগাৰ পৰা। হয় সেই সূত্ৰে ৰাইজে সিদ্ধান্ত ল'লে যে হয়তো সেইটো মানে বাটটো হয়তো ৰাস্তাটো এই পথটো হয়তো হাতী যোৱা পথ আছিলে। সেইকাৰণে সেই স্থানৰ পৰা বেলেগ এটা স্থানত স্থানান্তৰ কৰা হৈছিলে। তো আজিলৈকে কিন্তু সেই নামঘৰ ভাগ কোনো হাতী আহি লৰচৰ কৰা নাই। তাৰ পৰা প্ৰমাণ যে হয় সেইকাৰণে মানে গড়দৌল গজেন্দ্ৰ নামঘৰ হিচাপে নামাকৰণ কৰা হৈছিলে। আৰু 1994ত আপোনাৰ অসম ভাওনা সমৰ ইয়াত অনুষ্ঠিত হৈছিলে। অসমৰ বিভিন্ন স্থানৰ পৰা শিৱসাগৰ, মাজুলী ইত্যাদি বিভিন্ন মানে জেগাৰ পৰা ইয়াত ভাওনা প্ৰদৰ্শন কৰিবলৈ আহিছিলে। আৰু অসমৰ বহু ৰাইজ ইয়াত জড়িত হৈ আছে। বিশেষকৈ গড়দৌলত যেতিয়া আমি আহোঁ, ইয়াৰ ইতিহাস বিচাৰিবলৈ যাওঁতে ইয়াৰ তথ্য আমি মোৰ পিতৃদেৱ প্ৰয়াত প্ৰফুল্ল শইকীয়া, লগতে তেখেতৰ সহযোগী আছিলে গোবিন্দ পতংগীয়া, আহ, তাৰপিছতে ইত্যাদি মুক্তেশ্বৰ দাস, বিনয়ৰঞ্জন বৰা, তৰুণ বৰা ওজা ইত্যাদি এনেকুৱা বহুজন ব্যক্তি আমাৰ মাজৰ পৰা নাই এতিয়া। আমি তেওঁলোকক এইবাৰ সোঁৱৰিছোঁ। কাৰণ তেওঁলোকে দি যোৱা সেই পুৰণি স্থানভাগ যি যি চিহ্ন নাম স্থানভাগ আজি আজি বহুখিনি উন্নতি হৈছেগৈ। আৰু আমি আৰু আশা কৰিছোঁ যে আৰু ধৰক আৰু উন্নতি আমাক লাগে। কাৰণ এতিয়া আমাৰ পথটো আমাৰ পকীকৰণ হৈছে। আমাৰ ইয়াত পানীৰ অকণ অসুবিধা হৈ আছে, লাইটৰ পোহৰ ব্যৱস্থাটো অকণ কম। সেয়ে আমাৰ ৰাতিৰ ভাগলৈ অকণ মানে অনুষ্ঠান মানে চৰকাৰে কৰিবলৈ কিবা পদক্ষেপ লৈছে নেকি বাৰু পদক্ষেপ তেনেকুৱা যিহেতু ইয়াত খনন কাৰ্য হৈছিলে আপোনাৰ 2006-07ত ছিক্স ছিক্সত আৰম্ভ আৰম্ভ হৈছিলে। তাৰ লগতে এতিয়া আমি জানিব পাৰিছোঁ যে জিলা পৰিষদৰ তৰফৰ পৰা আমাৰ গোটেই যিটো আমাৰ চাৰিসীমা আছে ঘৰৰ তাত ফেঞ্চিং মানে দেৱালৰ কথা এটা হয় হয় তেওঁলোকে কৰিম বুলি কৈছে। এতিয়া আমাৰ তেওঁলোকলৈ অনুৰোধ যে বাকী যিখিনি আমাৰ অংশ আছে সেইখিনিতো তেওঁলোকে অকণ চকু দিয়ক। তেতিয়া নিশ্চয় ৰাইজ উপকৃত হ'ব। কাৰণ ইয়াত এতিয়া আমি দেখোঁ যে বহুত যাত্ৰী আহে। এতিয়া আহি পেলাই খোৱা পানীটোৰ অভাৱৰ কাৰণে অকণ মানে তেওঁলোকে অকণমান মানে আপত্তি দেখাই। আমি বিভিন্ন আবেদন নিবেদন জনাইছোঁ আমাৰ চৰকাৰী বিষয়সকলক যে বিশেষকৈ পানীকণ আৰু পোহৰকণ দিলে আমাৰ পানী গ'লে অসুবিধা হয় হয়, আপোনাৰ হয়। বাকী আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজ তেজপুৰবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ যে অহা আমাৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে যি মহাশিৱৰাত্ৰি হ'ব, তাত আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে উপস্থিত হৈ আমাক উৎসাহিত কৰিবলৈ আশা কিমান কৰিছোঁ। কিমান খিনি ভক্তৰ সমাগম ভক্ত যদি আমাৰ হয় কওকচোন হাজাৰ হাজাৰ হৈ যায়। কাৰণ আমাৰ ৬-৭ খিচিৰিৰ প্ৰয়োজন হয়। ৫-৬ আপোনাৰ ধৰক চব্জিলৈকে। ঠিক তেনেকে ৰাইজৰ সমাগমটো মানে নিজে ওলাই আহে তেওঁলোক। আৰু নিশ্চয় মনৰ আশা পূৰণ হয় তেওঁলোকৰ সেই সূত্ৰে আহে। আৰু যিহেতু এই গড়দৌল বুলি কওঁতে সকলোৱে এটা নামটো শুনাৰ লগে লগে এটা ভাৱ বহুতখিনি প্ৰকাশ হৈ আহে আৰু। ঐতিহ্যমণ্ডিত জড়িত নিশ্চয়, হৈ আছে নিশ্চয় হয়। বান ৰজাৰ দিনৰ পৰা নিশ্চয় বান ৰজাৰ কাহিনী ইয়াত বহুখিনি জড়িত হৈ আছে। সেইখিনি তথ্য আমি দিব পাৰিম। আমি সম্পূৰ্ণ তথ্য আছে আমাৰ হাতত। যদি আপোনালোকক লাগে আমি দিব পাৰিম। হয় মই আৰু এজন ব্যক্তি আছে মই আৰু এজন ব্যক্তিৰ পৰা চমুকৈ অকণ জানিম যিহেতু বহুতখিনি ইয়াত জড়িত হৈ আছে জানিছিলো আমি অকণমান চমুকৈ কি ক'ব আৰু মানে ইয়াত আৰু কিছু কিছু ইয়াত উত্থাপন হবলৈ বাকী আছে উন্নতি হবলৈ বাকী আছে হয়, হয়। যিহেতুকে জনালে যে ইয়াত বিজুলীৰ অভাৱ হৈ আছে আৰু পানীৰ অভাৱ চলি আছে ত' সেইটো লৈ পেলাই অকণমান ৰাইজৰ কাৰণে কিবা চৰকাৰে সুবিধা প্ৰদানৰ আগবঢ়াত কিবা হেৰি হৈছেনে বাৰু চৰকাৰে এতিয়া সেই ক্ষেত্ৰত পদক্ষেপ ল'ব বুলি আমি ভাবিছো। কাৰণ কিয় ধৰক এতিয়া আমি যিটো উঠি অহা প্ৰজন্মৰ ইয়াত আগ্ৰহ ভাৱটো দেখিছো, হয় ইয়াৰ পৰা আমাৰ মনে অনুভৱ হৈছে যে আচলতে ইয়াত বহুখিনি নিবনুৱাই মোৰ মতে সংস্থাপন হ'ব।
ইয়াত যিখিনি নিবনুৱা হৈছে গোটেইখিনি সংস্থাপন হ'ব। সংস্থাপন হ'ব। কাৰণ আমি লেচু বাগান এখন কৰি 2003 বা এতিয়া সৰু সুৰাকৈ 12-15 জন ল'ৰা তাত এটা কিবা কৰিব পৰা অৱস্থাত আছে। তাৰমানে বহুতখিনি ইয়াত দেখা গৈছে জেগাখিনিও বহুত হয়, ডাঙৰ হয়, আৰু ইয়াত যি দৃশ্য আপোনাৰ দৃশ্যটো বহুত পুৰণি হয়, বানৰজাৰ হয়, দিনৰ পৰা ইয়াত এইটো বিশিষ্ট হয়, হ'ব হয়, আৰু হয়। ইয়াত কিবা কিবি আৰু উন্নতিও হ'ব ইয়াত লাহে লাহে চাগৈ যদি এইখিনি সুবিধা বহুত হয়। উন্নতি হ'ব। চাওক সেই চাৰিগড় যে দেখিছে, হয় ইয়াৰ ভিতৰবিলাক বাৰু পতা, কিন্তু গড় এয়া আমাৰ চৰকাৰী গড়, চাৰিগড়ৰ মাজত দৌল মন্দিৰ। গতিকতে বৰদৌল দিছে। হয়, দৌল মন্দিৰ। গতিকতে এই চাৰিগড়ৰ ভিতৰত আমাৰ এই দৌল ভাগ আছে আৰু ইয়াত যিখিনি দৌলৰ কাষে কাষে আমাৰ গড় আছে, ইয়াত আপোনাৰ যথেষ্ট গছ গছনি লগাব পৰা সুবিধা আছে। আগৰ ডিচি ছাৰ এজনে মোক চন্দন গছ লগোৱাৰ কথা কৈ থৈ গৈছিলে, হয়নে বাৰু? কিন্তু তেখেতে সেইটো হেৰি নকৰিলেগৈ। আমিও যোগাযোগ কৰিছিলো। গতিকতে ইয়াত বহুতখিনি বৃক্ষ হ'ব কিন্তু। বৃক্ষ পানী দিম আমি তাত, উন্নত জাতৰ ভাল ভাল যিবিলাক বৃক্ষ আমি তাত ৰোপণ কৰিম। আমি ইয়াত ফলাফল পাইছো বৃক্ষৰ পৰা। আৰু এইটো শাস্ত্ৰই কৈছে, বহু ফল বৃক্ষ লগাই থৈ গলে জীৱন ফলৱতী হয় মানৱ জীৱনত। এইটো মানে শাস্ত্ৰসন্মত কথা। গতিকে বৃক্ষ আমি এইকাৰণতে লগাইছো, বৃক্ষৰ ছাঁত আউজিব পাৰিব। এতিয়া বৃক্ষ ধ্বংস হৈছে চাৰিওফালে। চাৰিওফালে এটা ধ্বংস চাৰিওফালে বৃক্ষ ধ্বংস যজ্ঞ চলি আছে, কিন্তু বৃক্ষ ৰোপণ কৰিব লাগে। আমাৰ ইয়াত 52 বিঘাৰ, এতিয়া বাৰু 52 বিঘা নাই, 33 বিঘা মান আছে বুলি কয়। এই 33 বিঘা সমুদায় এৰিয়াত আমি কমেও যদি 10 বিঘাত বৃক্ষ কৰো, এতিয়া আমি 7 বিঘাত বৃক্ষ কৰি আমি লাভালাভ এটা দেখিছো লেচু বাগানত। গতিকতে ইয়াতো তেনেকুৱা যথেষ্ট স্থল আমাৰ পৰি আছে। ফেঞ্চিং দি ভেটি ললে তাত আমি উন্নত মানৰ গছ পুলি ৰোপণ কৰো। গছ পুলি ৰোপণ একদম কৰিব। হয়, হয়।